নমস্কাৰ, মই কেৰিয়াৰ গুৰু দেৱজিৎ ভূঞাই মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আন এটা বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। সেইটো হ'ল এম্পাৱাৰিং ইয়ৰ চিলড্ৰেন। এইটো দেখা গৈছে যে সৰহসংখ্যক আমাৰ ভাৰতীয় আৰু অসমীয়া পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক সকাই নালায়ক আৰু অকৰ্মণ্য বুলি ভাবে। তাৰ ফলত এনে হয় যে তেওঁলোকে ল'ৰা ছোৱালীৰ সকলো কাম তেওঁলোকেই কৰি দিয়ে। তেওঁলোকে সৰুতে হোমৱৰ্ক কৰি দিয়াৰ পৰা ল'ৰা ছোৱালীৰ হৈ পৰাপক্ষত যি য'ত কাম লাগে সকলো কৰি দিয়ে আৰু ল'ৰা ছোৱালীক কোনোদিনে কামবোৰত নিজেই কৰাৰ বাবে বা নিজে কেনেদৰে নিজৰ ভৰিত থিয় হ'ব তাৰ ওপৰত উদগনি নিদিয়ে। ফলত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় যে সকলো কথাতে তেওঁলোকে ল'ৰা ছোৱালীক নকৰিবা, নাযাবা, নোলাবা আদি কথাৰে আৰম্ভ কৰাৰ ফলত ল'ৰা ছোৱালীৰ নিজৰ ওপৰত যিটো বিশ্বাস থাকিব লাগে বা আত্মবিশ্বাস থাকিব লাগে, সেই আত্মবিশ্বাসটো গঢ়ি নুঠে। আৰু ফলত পিতৃ মাতৃয়ে নিজে ভাবে যে আমি মৰাৰ পিছত এই ল'ৰা ছোৱালীয়ে কেনেধৰণে খাব, ক'ৰ পৰা উপাৰ্জন কৰিব, কেনেকৈ জীয়াই থাকিব, তাৰ কাৰণে ধন সঁচাত লাগে আৰু যেনে তেনে ল'ৰা ছোৱালী কেনেকৈ 2টা বা 3টা ভাড়া ঘৰ বনাই দিওঁ, সিহঁতে যাতে নিজে সেই সময়ত জীয়াই থাকিব পাৰে, সেই ভাড়া তুলি খায়। কিন্তু তেওঁলোকক যে নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজৰ ওপৰত আত্মবিশ্বাস গঢ়াই তুলিব লাগে সেইটো কোনোদিনেই চিন্তা নকৰে। কিন্তু এটি অতিশয় দুখৰ কথা যে ইয়াৰ ফলত আমি সমাজত আজি দেখা পাইছোঁ যে অসংখ্য নিবনুৱা আছে, অসংখ্য মানুহ আছে, কিন্তু প্ৰকৃত কামৰ বাবে বা প্ৰকৃত দৰকাৰী মানুহৰ অভাৱ হৈ পৰিছে। আৰু বহুতো ক্ষেত্ৰত দেখা যায় যে পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক জ্ঞান বা স্কিল আহৰণৰ কাৰণে উদগনি নিদিয়ে, বৰঞ্চ পৰীক্ষাত সৰহ নম্বৰ পালেই হ'ল সেই ধাৰণাৰে শিক্ষা ব্যৱস্থাৰে আগযোৱাইটো বিচাৰে। সেইকাৰণেই তেওঁলোকে যাতে হোমৱৰ্কত A গ্ৰেড পায় বা A+ পায় বা সৰহ নম্বৰ পায়, তাৰ বাবে নিজে হোমৱৰ্কখিনিও কৰি দিয়ে। ইয়াৰ ফলত আমি এটা অতি বেকবনলেছ বা অকৰ্মণ্য জনগণৰ ভৱিষ্যত গঢ়ি হোৱাত সহায় কৰি আছোঁ। আৰু তাৰ ফলত ল'ৰা ছোৱালীও ভাবি যায় যে মোৰ দেউতাই মোৰ কাৰণে ঘৰ, মাটি, ধন, টকা পইচা থৈ যাব আৰু মই একো কৰিব নালাগে। আৰু বহুতেই সেইকাৰণে কোনো নিজে চেষ্টা নকৰি সেই মাক বাপেকৰ ধনৰেই লগৰ ল'ৰাৰ লগত পাৰ্টি খোৱা, ড্ৰাগছ খোৱা, মদ ভাং খোৱা আদিত উৎসাহিত হয়। গতিকে সেইটো তেনেকৈ নকৰি গাৰ্জেনসকলে যদি নিজৰ ল'ৰা ছোৱালীক এম্পাৱাৰ কৰিবলৈ চেষ্টা কৰে, তেওঁলোকক নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ চেষ্টা কৰিবলৈ দিয়ে, তেনেহ'লে তেওঁলোকে নিজৰ ভৱিষ্যত নিজেই গঢ়িব পাৰিব আৰু তেওঁলোক যে অকৰ্মণ্য নহয় সেইটো তেওঁলোকে নিজেই প্ৰমাণিত কৰিব পাৰিব। এই ক্ষেত্ৰত মই এটা সাধু কথাৰে শেষ কৰিবলৈ আছোঁ। সাধু কথাটো হ'ল যে সাধু নহয়, এইটো সত্য ঘটনা যে যেতিয়াই এটা জিৰাফৰ পোৱালি জন্ম হয় তেতিয়াই লগে লগে জন্ম হোৱাৰ পিছতেই মাক জিৰাফজনীয়ে পোৱালিটোক কেইবাটাও থিয় গুৰ সধায়। ইয়াৰ কাৰণ হ'ল যে গুৰকেইটা খাই যাতে লগে লগে পোৱালিটো নিজৰ ভৰিৰ ওপৰত থিয় হয় আৰু দৌৰিবলৈ শিকে। কাৰণ জিৰাফে জানে যে বনত সি যদি ছাৰ্ভাইভ কৰিব লগা হয় সি সৰুৰে পৰাই নিজৰ ভৰিৰ ওপৰত থিয় হ'ব লাগিব, দৌৰিবলৈ শিকিব লাগিব। গতিকে আমিও যদি মাক জিৰাফৰ দৰে আমাৰ ল'ৰা ছোৱালীক নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ শিকাওঁ, তেতিয়াহ'লে আমি তেওঁলোকৰ কাৰণে ধন টকা পইচা সাঁচি কষ্ট কৰিব নালাগে, তেওঁলোকৰ কাৰণে ভাড়া ঘৰ বনাই থৈ যাব নালাগে। ধন্যবাদ।